আমাৰ সমাজত এটা কনসেপ্ট আছে সাকসেসক লৈ কিনে যে মানে কিছুমান বিশেষ ব্যক্তিক দেখাই দি কিনে ক'ব যে অমুকৰ নিচিনা কিয় হ'ব নোৱাৰা তমুকৰ নিচিনা কিয় হ'ব নোৱাৰিলে বাট মোৰ কনসেপ্টটো এই ক্ষেত্ৰত মানে এই কনসেপ্টটো মোৰ কাৰণে এটা ৰং যেন লাগে কাৰণ আমাৰ এষাৰ কথা আছে অসমীয়াত যে ধানটোৱে প্ৰতি কণটো মানটোৱে প্ৰতি মনটো ঠিক তেনেধৰণৰ আমাৰ কিছুমান কণ্ডিশ্যন থাকে সাকসেস এটা হ'বলৈ বা সাকসেস যিকোনো সাকসেসতে যে অমুকৰ নিচিনা কিয় হ'ব নোৱাৰিলে এতিয়া না তাৰ বা যি যাক দেখাই দিব তেহেতৰ দৰে বা আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন হয় বা ফেমিলি কণ্ডিশ্যন হয় আমাৰ কাৰোৰ লগতে কাৰোৰ একোৱে মিল নাথাকে কাৰোবাৰ যদি ফেমিলি মানে বহুত ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ থাকে কাৰোবাৰ হয়তো সেইখিনি নাথাকে তো সকলোৰে সিচুৱেশ্যনবিলাক বেলেগ আচলতে তো সেই ক্ষেত্ৰত আমি যদি সাকসেসক যদি আমি এটা লাইনতে চবৰ লগতে যদি আমি কৰোঁ কম্পেয়াৰ কৰোঁ সেইটো বাৰু মানে লিগেল হ'ব জানো যে আমি যদি চব জন্তুকে যদি আমি কওঁ যে আপুনি গছ এডাল বগাব লাগে তেতিয়াহ'লে সকলো জন্তুৱে জানে গছডাল বগাব পাৰিব কিছুমানে পাৰিব কিছুমানে নোৱাৰিব তেনেকুৱা ধৰণৰ মানুহৰ লগতো তেনেকুৱা কথা অকল এটা বাৰটো সেট কৰি দিলেই নহ'ব আমি চাব লাগিব আমি আমাৰ জীৱনত কি কাৰ লগত কেনেকৈ মিল আছে এই ক্ষেত্ৰতো কাৰোৰ লগত মিল নাথাকে সেইকাৰণে মোৰ কনসেপ্ট এইটোৱে যে আমি নিজকে বেটাৰ বনাব লাগে নিজকে বেষ্ট কৰিব লাগে এতিয়া উদাহৰণস্বৰূপে যদি মোৰ উদাহৰণটো লোৱা যায় তেতিয়াহ'লে কি হয় মোৰ লগত চাকৰি কৰা বহুত এনজয় কৰি ফুৰিছে বহুতে ঘৰ বনাইছে গাড়ী লৈছে কিবা কৰিছে বহুত টকা জমা কৰিছে বাট সেইখিনি মই কৰিব পৰা নাই কাৰণ মোৰ বেকগ্ৰাউণ্ডটো একেবাৰে দুৰ্বল আছিলে কাৰোবাৰ যিখিনি দৰমহা পাইছে 1 টকা খৰচ কৰিব নালাগে মোৰ আকৌ ধাৰহে লাগে তো তেনেকুৱা ধৰণৰ কথা এতিয়া যদি সকলোৱে কয় যে তই চাকৰি কৰিছ সিও চাকৰি কৰিছে দুটাই এইখিনি কিয় কৰিব পৰা নাই তেতিয়াহ'লে মিলিব জানো নিমিলে নহয় কাৰণ দুটাৰে আমাৰ বেকগ্ৰাউণ্ডবিলাক চবৰে বেলেগ সেই সফলতাৰ ক্ষেত্ৰত তেনেকুৱা কাৰো ব্ৰেইন কাৰো একে নহয় কাৰোবাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন একে নহয় কাৰোবাৰ ফেমিলি কণ্ডিশ্যন একে নহয় তো জাষ্ট আপোনালোকে এটা জীৱনত এটা লক্ষ্য এটা সেট কৰি ল'ব লাগে যে মই অমুকটো হ'ম কিন্তু কাৰোৰ লগত মানে মিলাব নালাগে নিজে সদায় নিজৰ বেটাৰটো দি যাব লাগে নিজে সদায় বেষ্ট কৰি যাব লাগে তো সেই ক্ষেত্ৰত নিজৰ ৰাস্তাটো মানে পোনাই ল'ব লাগে কাৰো ৰাস্তা কাৰোৰ লগত ছেম নহয় কেতিয়াও কাৰো লগত কম্পেয়াৰ কৰিব নালাগে তো তেওঁ কম্পেয়াৰ কৰিব গ'লেই আমাৰ মানে হেৰিটো আহি যায় দুখমনটো আহি যায় যে এতিয়া যদি মই মোৰ ফ্ৰেণ্ড চাৰ্কলত চাব যাওঁ তেতিয়াহ'লে মোৰ ফ্ৰেণ্ড চাৰ্কলতো বহুত মোতকৈ ছাকচেছ মানুহ আছে বা বহুত কৰা মানুহ আছে একে পজিশ্যনত থাকি কিনে কিন্তু মই জানো যে মোৰ লাইফত ময়ে হিৰো সেইটো ভাবিব লাগে যে মোৰ লাইফত মই যি ষ্ট্ৰাগল কৰি আহিছোঁ সেইটো হয়তো বেলেগে নোৱাৰিব পাৰে তো নিজে যিটো ষ্ট্ৰাগল কৰি আহিছোঁ ন সেই ষ্ট্ৰাগল মতে যে আমি হিৰো সেইটো কথা সদায় মনত ৰাখিব লাগে অবভিয়াছলি আমি আমাৰ জীৱনটোত আমি সদায় নিজৰ হিৰো হয় আমি যেনেকৈ চম্ভালিছোঁ যেনেকৈ আমি ঘৰ চলাইছোঁ যেনেকৈ আমি কি কৰিছোঁ বহুতে হয়তো নোৱাৰিব পাৰে আৰু বহুতে হয়তো বেটাৰ কৰিছে তো কাৰোৰ লগত কম্পেয়াৰ কৰিব নালাগে অকল জাষ্ট সদায় আমি আমাৰ বেষ্টটো দি যাব লাগে আৰু এদিন নহয় এদিন আমি সফল হ'মেই সেইটোৱে